নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল নতুনকৈ চাকৰি আহিছে 2025 বৰ্ষৰ কাৰণে 25600 তকৈ অত্যাধিক ভেকেন্সি মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় ক্লাৰ্ক ট্ৰিটমেন্ট এনেকুৱা ধৰণৰ ভেকেন্সি আহিছে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আৰু আমাৰ WhatsApp চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু মই আপোনালোকক কৈছো এই ভেকেন্সিখিনি কাৰণে প্ৰতিটো পদৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশন বিচাৰিছে এছ ক্ৰাইটেৰিয়া বিচাৰিছে ক্লাৰ্কৰ আছে ট্ৰিটমেন্টৰ আছে এনেকুৱা আপোনালোকক বহুখিনি ভেকেন্সি দেখিবলৈ পাব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ মই আপোনালোকক সম্পূৰ্ণ জনাইছে ভেকেন্সিখিনি মুকলি কৰি দিছে ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেন্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে ইয়াৰ কাৰণে আপোনালোকৰ এপ্লাই অনলাইন যোগে কৰিব পাৰিব অক্টোবৰ ভেকেন্সি আছে প্ৰায় 35,000 ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় আবেদনসমূহ যি কৰা নাই বৰ্তমানলৈকে আপোনালোকে কৰি ল'ব পাৰিব মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই দিম সো যদি ইন্টাৰেস্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে লাষ্ট ডেট সম্পৰ্কে যে মই জনাবলৈ যাওঁ ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে 14/4/2025 মানে এপ্ৰিল মাহৰ 10 তাৰিখ পৰ্যন্ত এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এইখিনিৰ কাৰণে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে 8 পাছ 10 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ ভেকেন্সিখিনি আছে জেনেৰেল ডিউটিৰ ভেকেন্সি আছে টেকনিক্যাল ক্লাৰ্কৰ ভেকেন্সি আছে ষ্ট'ৰ কিপাৰ ট্ৰেডমেন এনেকুৱা ধৰণৰ ভেকেন্সি আছে সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় ইলিজিবল হয় আবেদনসমূহ যি কৰিম বুলি ভাবি আছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ডিউৰেশ্যন অফ সাৰ্ভিসটো 4 বছৰীয়া হয় ইন্টাৰেস্টেড আৰু ইলিজিবল আবেদনসমূহ কৰিব পাৰিব আৰু জব লোকেশন আছে অল ইণ্ডিয়া বেচিছত ভেকেন্সি হয় আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশন যদি জেনেৰেল ডিউটি আছে ইয়াৰ কাৰণে মিনিমাম আপোনালোকে 10 পাছ কৰিব লাগিব জেনেৰেল ডিউটিৰ ক্ষেত্ৰত যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আপোনালোকে জেনেৰেল ডিউটি ভেকেন্সিখিনি আবেদনসমূহ কৰি ল'ব পাৰিব বাকি আপোনালোকৰ অগ্নিবীৰ যেটো টেকনিক্যাল ভেকেন্সি আছে ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ ক্যান্ডিডেট 12 পাস কৰিব লাগিব সায়েন্স ষ্ট্ৰীমত তেতিয়া আবেদনসমূহ কৰিব পাৰিব ক্লাৰ্ক আৰু ষ্ট'ৰ কিপাৰ টেকনিক্যালৰ ক্ষেত্ৰত 12 পাস কৰিব লাগিব আৰু 50% মাৰ্ক থাকিব লাগিব জেনেৰেল ডিউটিৰ ক্ষেত্ৰত মিনিমাম আপোনালোকে 10 পাস কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ ইয়াৰ সিলেকশন প্ৰসিডিউৰটো কি হ'ব মই হেতু আপোনালোকক জনাই আছো সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়া আপোনালোকে সকলোখিনি কথা ডিটেইলছ আপোনালোকে A to Z গম পাই যাব আৰু মই আপোনালোকক জনাইছো ইয়াৰ ভেকেন্সি দুই ধৰণৰ আছে টেকনিক্যাল অগ্নিবীৰ টেকনিক্যাল যেটো ভেকেন্সি টেকনিক্যালৰ ক্ষেত্ৰত 12 পাস কৰিব লাগিব লগতে সায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব আৰু অগ্নিবীৰ যেটো ক্লাৰ্ক আছে তাৰ কাৰণে নালাগে আৰু যে ট্ৰেডমেনৰ ভেকেন্সি আছে ইয়াৰ কাৰণে 10 পাস কৰিলে আবেদনসমূহ কৰিব পাৰিব ট্ৰেডমেনৰ দুই ধৰণৰ ভেকেন্সি আছে 10 পাস কৰিলে আবেদনসমূহ কৰিব পাৰিব 33% মাৰ্ক থাকিব লাগিব আৰু যেটো 8 পাসৰ কাৰণে এটা 10 আছে ইয়াৰ কাৰণে 33% প্ৰতিটো সাবজেক্টত থাকিব লাগিব যদি আপোনালোকে 8 পাস কৰিছে তেতিয়া আপোনালোকে চাকৰি কৰা আপোনালোকে সুযোগ পাই গৈছে আৰু যদি চেন্ট্ৰেলৰ চাকৰি কৰিম বুলি ভাবি আছে বহুতে চাকৰি কৰা সুযোগ বিচাৰি ফুৰে তেওঁলোকৰ এটা সুযোগ আহি গৈছে 8 পাস কৰিলে পাব আৰু এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকৰ 17 বছৰ 6 মাহৰ পৰা 21 বছৰলৈকে পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব জেনেৰেল ডিউটিৰ ক্ষেত্ৰত 160 সেন্টিমিটাৰ হাইট বিচাৰিছে 5 সেন্টিমিটাৰ এক্সপানশন কৰিব লাগিব টেকনিক্যালৰ ক্ষেত্ৰত 157 সেন্টিমিটাৰ বিচাৰিছে আৰু চেষ্টৰ ক্ষেত্ৰত 77 বিচাৰিছে 5 সেন্টিমিটাৰ এক্সপানশন কৰিব লাগিব ক্লাৰ্ক ষ্ট'ৰ কিপাৰৰ ক্ষেত্ৰত সেমে হয় মোটামুটি আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ স্যালাৰিসমূহ কেনেকৈ দিয়া হ'ব ইয়াৰ কথা ইয়াত উল্লেখ কৰা আছে সো আপোনালোকে ভালদৰে চাই ল'ব যদি ইন্টাৰেস্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব স্যালাৰিসমূহৰ কথা সম্পূৰ্ণ ডিটেইলছ তেওঁলোকে জনাই দিছে আপোনালোকৰ এটা সুযোগী আহিছে যিসকলে বহুতে চাকৰি বিচাৰি ফুৰে অগ্নিবীৰ বা এনেকুৱা ধৰণৰ কিন্তু ইয়াৰ কাৰণে 8 পাস কৰিলে আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে লিংকটো ডেসক্ৰিপচনতে পাব তাত গৈ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ফাৰ্স্ট টাইম তাৰ পিছত আপোনালোকে এপ্লাই অনলাইন ফৰ্ম পাব তাত গৈ আপোনালোকে এপ্লাই সমূহ কৰি ল'ব পাৰিব আবেদনসমূহ 12 মাৰ্চ তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে 10 এপ্ৰিল ইয়াৰ কাৰণে লাষ্ট ডেট হয় আৰু ইয়াৰ যিসমূহ এক্সাম হয় এক্সামসমূহ জুন মাহত অনুষ্ঠিত হ'ব আৰু ইয়াৰ যেটো পিছৰখিনি পিছৰ পৰ্যায়ত জনাই দিব বুলি উল্লেখ কৰি দিছে আৰু অনলাইন এপ্লাই কৰা লিংকটো মই ডেসক্ৰিপচনত দিয়া আছে তাত গৈ এপ্লাই সমূহ কৰি ল'ব পাৰিব সিলেকশন প্ৰসিডিউৰটো মই আপোনালোকক জনাই দিছো ইয়াত আপোনালোকৰ ফেজ 1ত অনলাইন CC এক্সাম হ'ব যেটো কমন এন্ট্ৰেন্স টেষ্ট বুলি কোৱা হয় ইয়াৰ 50 কোৱেশ্চন 100 কোৱেশ্চন থাকিব পাৰে কিছু পদৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় তাৰ পিছত 2 নম্বৰত আপোনালোকৰ এটা টেষ্ট হ'ব যেটো ফিজিক্যাল ফিটনেস টেষ্ট আৰু বা ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট এনেকুৱা ধৰণৰ হ'ব এখিনি আপোনালোকৰ ডিটেইলছ হয় কিনেকুৱা ধৰণৰ সিলেকশন প্ৰসিডিউৰ মই গোটেইখিনি এডভাৰটাইজমেন্টৰ লিংক আৰু এপ্লাই লিংক মই ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাত আপোনালোকে চাই মেলি লৈ আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আহি গৈছে সুযোগটো আপোনালোকে মিছ নকৰিব আজি ভিডিও মানে যদি ভিডিও ভাল লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিও প্ৰতিদিনে পাই থাকিব আজিলৈ